মহিলা আত্মসহায়ক গোটত আছে হাত দাঙকচোন আছে আপোনালোক গ্ৰুপত আছে 10,000টো পাব লাগে নে নাই কওকচোন মনত ইচ্ছা আছে নে নাই কেতিয়া পাম বুলি আপোনালোকে এবাৰ চিন্তা নকৰিব নৱেম্বৰত মই নিজে আহি 10,000 টকাটো দি থৈ যাম হ'ব মই নিজে আহি আপোনালোকক দি থৈ যাম অৰুণোদয়ও দি থৈ যাম আৰু লগতে মহিলা উদ্যমিতাও দিম আপোনালোকে মোক বহুত টকা দিব নালাগে মাত্ৰ মোক পিঠা বনাৰে চাহ একাপ খুৱাই দিলে হ'ব হ'ব আৰু ইন্দ্ৰ নিগনিবিলাকক মই অপাৰেশ্যন কৰি দিম চিন্তা কৰিব নালাগে সেইবিলাক নাথাকে বিটিআৰত পৰিৱৰ্তন হ'ব লাগিব মানুহে ইমান দুখ কষ্টত থাকিলে কেতিয়াবা মানুহ ৰাস্তাত ওলাই আহিব মই মোৰ কাৰণে কোৱা নাই যেতিয়া মানুহে গম পাব যে মঙলদৈত পাইছে চিপাঝাৰত পাইছে ঢেকিয়াজুলিত পাইছে আমি কিয় নাপাম এবাৰ আহিম তাৰ পিছত অৰুণোদয় দিব আহিম তাৰ পিছত মহিলা উদ্যমিতা দিব আহিম গতিকে মোৰ বাকি থকাখিনি বিটিসি চৰকাৰে কৰিব তেতিয়া এই বিটিসিৰ জীৱনলৈ পৰিৱৰ্তন আহিব কোনেও দুখ নকৰিব সকলো আনন্দত থাকিব আজি সেই কামখিনি আমি কৰিব বিচাৰিছো দিল্লী দিছপুৰ আৰু কোকৰাঝাৰ একেডাল খুঁটাতে যেতিয়া আমি বান্ধিম মালাডাল ধুনীয়া হ'ব মালাডাল দেখিব ভাল হ'ব এই মালাধাৰীয়ে সকলোকে সুগন্ধ দিব আজি সেই কাৰণে আমি বিজেপিয়ে বিচাৰিছো যে এইবাৰ বিটিসিৰ চৰকাৰ বিজেপিৰ হ'ব লাগে আজি বিটিসিত কি হৈছে মই ৰাতিপুৱা শুক্লাইত গৈছো নাগৰিজুলিত গৈছো ৰাইজক সুধিছো যে ৰাইজ মাসকল আপোনালোকে অৰুণোদয় পাইছেনে নাই পোৱা মহিলা উদ্যমিতা পাইছেনে বোলে নাই পোৱা এতিয়া আপোনালোকে মোক কওক এই গোটেই ওদালগুৰি জিলাখন কি আছিলে দৰং জিলা আছিলে হয়নে নহয় যদি মঙলদৈৰ মহিলাই অৰুণোদয় পাব পাৰে যদি চিপাঝাৰৰ মহিলা উদ্যমিতা পাব পাৰে টংলা খালিংদুৱাৰৰ মহিলায়ো অৰুণোদয় পাব লাগে নে নালাগে কিমানে অৰুণোদয় পোৱা নাই হাত দাঙক তেতিয়াহ'লে এতিয়া আপোনালোকে চাওক মিটিঙত থকা সকলে অলপ হাত দাঙক কোনে কোনে পোৱা নাই এতিয়া বহক আপোনালোকে মঙলদৈত ফোন কৰক বোলে অৰুণোদয় পাইছনে বোলে পাইছো চিপাঝাৰত ফোন কৰক অৰুণোদয় পাইছেনে পাইছো ঢেকিয়াজুলিত ফোন কৰক মহিলাসকলে 10,000কৈ পালেনে বোলে পালে যদি চিপাঝাৰত পাব পাৰে মঙলদৈত পাব পাৰে ঢেকিয়াজুলিত পাব পাৰে টংলা খালিংদুৱাৰত কিয় পাব নোৱাৰে তাৰ উত্তৰ মোক কোনে দিব আমিতো সমানে পইচা পঠিয়াও আমিতো সমানে আঁচনি পঠিয়াও তেতিয়ালে ক'ত যায় টকা মোক কোনবাই ক'লে যে মামা আপুনিতো ঠিকে পঠাই দিয়ে কিন্তু আমাৰ ভিচিডিসি বিলাকৰ পেটটো বহুত ডাঙৰ সব তাতে সোমাই যায় এটা অৰুণোদয় ফৰ্মটো 500 টকা দিব লাগে প্ৰধানমন্ত্ৰীৰ ঘৰৰ কাৰণেও 5,000 10,000 টকা ঘোষ দিব লাগে নে নালাগে আৰু মোদীজীয়ে যি চাউল পঠাই দিয়ে মাহত তাতো ইন্দ্ৰ নিগনিয়ে কাটি দিয়ে নে নিদিয়ে আপোনালোকে এটা কথা বুজিব এইখনো অসম যদি ঢেকিয়াজুলিৰ মহিলা উদ্যমিতা পাব পাৰে যদি মঙলদৈৰ ছোৱালীয়ে নিযুত মহিলা পাব পাৰে যদি চিপাঝাৰৰ মহিলাই অৰুণোদয় পাব পাৰে যদি জালুকবাৰী ছয়গাঁও বকুৰ লৰা ছোৱালীয়ে যদি টকা নিদিয়াকৈ চাকৰি পাব পাৰে সমান সুবিধা
খালিংদুৱাৰ টংলা ৰাইজেও পাব লাগিব। সদায় সদায় ভয় খুৱাই সদায় দাবী ধমকিৰে চৰকাৰ নচলে। এটা দিন আহে ৰাইজে প্ৰশ্ন কৰে যে আমি কি দুখ কৰিছো, আমাৰ দুখ কি, আমি কিয় নাপাম? তেতিয়া ৰাইজৰ প্ৰশ্নৰ উত্তৰ ক্ষমতাত থকা মানুহে দিব লাগে। আজি মোক কোনোবাই কয় যে দাদা বিজেপিকো খানা খুৱাব পইচা দিয়ক, খানা খুৱালেহে ভোট দিব। তেতিয়া মই সুধো খানা কোনে খুৱায়? আমিতো জালুকবাৰীত খানা নোখুৱাওঁ। বোলে নহয় দাদা সব পাৰ্টিয়ে খানা খুৱায়। খানা খোৱা পইচা ক'ৰ পৰা আহে, কোনে দিয়ে? আপোনালোকে খানা খোৱা মানুহকেইজনে বুজিব খানাটো কোনে দিছে। আপোনালোকক ৰেচন কাৰ্ড দিওঁতে যে 200 টকা লৈছে, অৰুণোদয় দিওঁতে যে 1000 টকা লৈছে, ঘৰ দিওঁতে যে 10,000 টকা লৈছে, আপোনালোকৰ পইচা দি আপোনালোককে খানা খুৱাই আছে, হয়নে নহয়? মানুহে অলপ গাহৰি খাব পালে ভাবিলে ই বেটা বৰ ভাল দেই, আমাক গাহৰি খুৱাইছে। গাহৰিৰ পইচাটো কোনে দিছে? 5 বছৰে আপোনালোকৰ পৰা যিকেইটা লৈছে সেইকেইটা দিয়ে এতিয়া গাহৰি কিনি খুৱাই আছে, কোনেও ঘৰৰ পৰা অনা নাই। সেইকাৰণে এইবাৰ আমি ক'ব লাগিব অৰুণোদয়টো টকা নিদিওঁ, ঘৰতো টকা নিদিওঁ, ৰেচন কাৰ্ডতো টকা নিদিওঁ। এতিয়া যিমান পাৰো আমাক খানা খোৱা, এতিয়া যিমান পাৰো খানা খোৱা। ঘৰ বিক্ৰী হৈ যাব লাগিব তথাপিতো খানা খুৱাব নোৱাৰে। আপোনালোকৰ পইচা দি আপোনালোককে খানা খুৱায়। এই নিয়মবিলাক পৰিৱৰ্তন হ'ব লাগে। সেইকাৰণে এইবাৰ বিজেপিয়ে সিদ্ধান্ত লৈছে যে বিটিআৰৰ আমি 5 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনি দিম, 1 পইচাও ঘোষ দিব নালাগে, আমি ডাইৰেক্টলি আপোনালোকক পোৱাৰ ব্যৱস্থা কৰিম। VCDC বিলাক মই গাঁতৰ তলত সোমাই দিম। VCDC গাঁতৰ তলত সোমাব আৰু ইন্দুৰ নিগনিবিলাককো মাৰি পেলাব লাগিব পুৰা। আৰু মোক ধমকা দি লাভ নাই, মোক কোনো ধমকি দি লাভ নাই। অসমৰ মুখ্যমন্ত্ৰীক কোনেও ধমকি দিব নোৱাৰে, খালি ৰাইজে ধমকি দিব পাৰে। কোনেও ইন্দুৰ নিগনিয়ে মোক ধমকি দিব নোৱাৰে। সেইকাৰণে ইন্দুৰ নিগনিবিলাক এইবাৰ BTCত বিজেপিৰ চৰকাৰ হলে পাৰ্মানেণ্টলি একদম আৰু বিদায় দি দিম সিহঁতক। যা আৰু ইয়াত থাকিব নালাগে, ইয়াত আৰু থাকিব নালাগে, তহঁতি দূৰলৈকে যা, পাৰিলে বাংলাদেশত পঠাই দিম ইন্দুৰ নিগনি, হয়নে নহয়? তাতে থাকক, শান্তিত থাকক গৈ, আমাৰ ইয়াত থাকিব নালাগে। শ্ৰদ্ধা ৰাইজ, আমি আপোনালোকক, কিমান মহিলা আত্মসহায়ক গোটত আছে হাত দাঙকচোন।